হয়, আমি যিদিনাখন ঘটনাটো ঘটিছিলে তাৰ ঠিক দুদিন আগৰ পৰা আমি তাতে আছিলোঁ। তাতে আমি ফুৰি আছিলোঁ, তাত বহুত জেগা ফুৰিবলগীয়া আছিলে। সেই জেগাবিলাক আমি চাই মেলি যিদিনাখন ঘটনাটো ঘটিছে সেইদিনাখন ৰাতিপুৱা আমি তাৰ পৰা জম্মু অভিমুখে আমি সেইদিনাখন ওলাই আহিছিলোঁ। আৰু আমি আচলতে ওলাই অহা দুঘণ্টামানৰ পিছতে আমি বাটতে গম পাইছোঁ যে তাত এনেকুৱা এটা ঘটনা ঘটিছে। আৰু আমি অলপ সময় থকা হ'লে তাত আমি অলপ দুদিনমানৰ কাৰণে ফচিয়ে গ'লো হ'লে, ওলাই আহিবলৈ অসুবিধা হ'লহেঁতেন। আৰু বহুত বেয়া লাগিছে পিছত খবৰবিলাক পাই পেলাই, পিছত ভিডিঅ'বিলাক দেখিছোঁ। আৰু সেইখিনি জেগা আমি আগদিনা ঘূৰিও আহিছোঁ, ফুৰি আহিছোঁ তাত গৈ পেলাই। আৰু সেইদিনাখন তেনেকুৱা অৱস্থা দেখি পেলাই সঁচাকৈ বৰ মানে দুখ লাগিছে আমাৰ। আৰু কাশ্মীৰখন সঁচাই বৰ ধুনীয়া। আৰু তাৰ লোকেল মানুহখিনি আমি কিন্তু বৰ বেয়া পোৱা নাছিলোঁ। তাৰ মানুহখিনি হেল্পফুল, আমাক বহুত ছাপৰ্ট কৰি বহুত ধুনীয়াকৈ জেগাবিলাক ফুৰাইছিলে। এইটো আৰু সন্ত্ৰাসবাদী আৰু তেওঁলোকে এইটো ঘটনা কৰিলে, এইটো বৰ কৰিব নালাগিছিলে, বৰ দুখ লাগিলে আৰু গম পাই। আপোনালোকে স্বগৃহত কেতিয়া উপস্থিত হৈছে? আমি কালি পালোহি আহি পেলাই। আমাৰ জম্মুৰ পৰা ফ্লাইট আছিলে দিল্লীৰ পৰা গুৱাহাটী আছিলে কালি ৰাতি। আৰু ৰাতি আমি 11টাত দিল্লী পালোঁ। দিল্লীৰ পৰা আহি ৰাতিপুৱা ঘৰ পাইছোঁহি। আজি ৰাতিপুৱা পালোঁ আৰু। গতিকে ঘটনাটো যিহেতু এতিয়া দেখিছে বা সকলো তথ্য গম পাইছে, গতিকে এতিয়া কেনেকুৱা ফিল হৈছে যে আপোনালোক সেই স্থানৰ পৰা উভতি আহিছে? সঁচাকৈ এতিয়া ভাবিলে মানে আচলতে আমি বহুত লাকিলি বাচি আহিছোঁ তাৰ পৰা। অকণমান সময়ৰ ইফাল সিফাল হোৱা হ'লে আমি তাত, বা আমি সেইদিনাখন ঘোঁৰাত যদি আগদিনাখন পিছদিনাখন উঠিলোহেঁতেন, আমি হয়তো তাতে থাকিলোহেঁতেন। লাক ভাল আছিলে। আৰু তাত তাত মানুহখিনিয়ে বহুত এনজয় কৰিবলৈ যায়। তেনেকুৱা ঘটনা হ'লে বেয়া লাগে। চতিয়াৰ পৰা কেইজন গৈছিলে? আমি তিনিজন গৈছিলোঁ।